নমস্কাৰ দৰ্শক সকল ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃংখলালৈ আপোনাক স্বাগতম এই টিউটোৰিয়েলটো ব্লেন্ডাৰ 259 ত প্ৰপাৰ্টিজ উইন্ডোৰ সম্পৰ্কে এই টিউটোৰিয়েলটো অনামিকা মেধিৰ দ্বাৰা অনুবাদ কৰা হৈছে এই টিউটোৰিয়েলটো দেখাৰ পিছত আমি প্ৰপাৰ্টিজ উইন্ডো সম্পৰ্কে শিকিম Properties Window Material Panel কি Properties Window Material Panel ইয়াৰ বিভিন্ন সেটিংস কি আমি ধৰি লওঁ যে আপুনি ব্লেন্ডাৰ ইন্টাৰফেসৰ মৌলিক উপাদান সম্পৰ্কে জানে নহলে আমাৰ আগৰ টিউটোৰিয়েল Basic Description of the Blender Interface পঢ়ক Properties Window আমাৰ স্ক্ৰিনৰ সোঁফালে অৱস্থিত আমি Properties Window প্ৰথম পেনেল আৰু তাৰ সেটিংস পূৰ্ববৰ্তী টিউটোৰিয়েলতে দেখিছিলো Properties Window পৰৱৰ্তী পেনেল চাও ভাল দেখাব আৰু বুজাৰ বাবে আমাৰ Properties Window আকাৰ এবাৰ সলাব লাগিব Properties Window বাও প্ৰান্তত বাও ক্লিক কৰক ধৰি থাকক আৰু বাওফালে ড্ৰেগ কৰক এতিয়া আমি বিকল্পবোৰ Properties Windowত আৰু স্পষ্ট ৰূপে দেখিব পাৰো ব্লেন্ডাৰ উইন্ডোৰ আকাৰ কিভাবে পৰিবৰ্তন কৰে তাক শিকিবলৈ আমাৰ How to Change Window Types in Blender টিউটোৰিয়েলটো চাওক Properties Windowৰ ওপৰৰ শাৰীলৈ যাওক Properties Windowৰ ওপৰৰ শাৰীৰ স্ফিয়াৰ আইকনত বাও ক্লিক কৰক এইটো হল Material Panel ইয়াত আমি সক্ৰিয় অবজেক্টত এটা material যোগ কৰিব পাৰো ডিফল্ট ৰূপে কিউবত এটা স্ট্যান্ডাৰ্ড material জুৰা হৈ গৈছে এই materialটো ব্লু দ্বাৰা চিহ্নাঙ্কিত material স্লটৰ অংশ এটা নতুন material স্লট যোগ কৰিবলৈ material পেনেলৰ ওপৰৰ সোঁফালে কোণত প্লাস সাইনত বাও ক্লিক কৰক এটা নতুন material জুৰাবলৈ নিউত বাও ক্লিক কৰক ডিফল্ট ৰূপে সমস্ত নতুন মেটেৰিয়েল মৌলিক সেটিংসৰ সৈতে জুৰা গৈছে নতুন মেটেৰিয়েল স্লট মুছিবলৈ প্লাস সাইনৰ তলত মাইনাস সাইনত বাও ক্লিক কৰক আমি আমাৰ মূল মেটেৰিয়েললৈ উভতি আহিছো পুনঃ নামাকৰণ কৰাত একে নাম হোৱাইট বুলি দিয়ক মেটেৰিয়েল স্লট বক্স আৰু প্ৰিভিউ উইন্ডোৰ মাজত ID নেম বাৰত মেটেৰিয়েলত বাও ক্লিক কৰক আপোনাৰ কিবৰ্ডত হোৱাইট লিখক আৰু এন্টাৰ কি টিপক মেটেৰিয়েল আৰু মেটেৰিয়েল স্লট উভয়ে বগালৈ সলনি হৈ গৈছে আমি নতুন মেটেৰিয়েল স্লট নুজুৰুৱাকে এটা নতুন মেটেৰিয়েল জুৰাব পাৰো মেটেৰিয়েল ID নেম বাৰত সোঁফালে প্লাস সাইনত বাও ক্লিক কৰক মেটেৰিয়েল স্লটত এটা নতুন মেটেৰিয়েল জুৰা হৈ গৈছে ইয়াক ৰেড নাম দিয়ক আমি এই মেটেৰিয়েল ৰং বগাৰ পৰা ৰঙালৈ পৰিবৰ্তন কৰিম কিন্তু প্ৰথমে মেটেৰিয়েল ID নেম বাৰৰ তলত থকা বাটনৰ শাৰীত এবাৰ চাওক সাৰফেসে সক্ৰিয় বস্তুৰ মেটেৰিয়েলক তাৰ পৃষ্ঠ ৰূপে ৰেন্ডাৰ কৰে ব্লেন্ডাৰত এইটো ডিফল্ট ৰেন্ডাৰ মেটেৰিয়েল Yৰে মেটেৰিয়েলক তাৰ যুক্ত জাল হিচাপে ৰেন্ডাৰ কৰে যি বস্তুৰ বহুভুজৰ মানে অবজেক্টস পলিগনছ মাত্ৰ প্ৰান্ত প্ৰদৰ্শন কৰে এইটো এটা দৰকাৰী টুল যি মডেলিং আৰু ৰেন্ডাৰিং ইয়াৰ সময় বচায় আমি ব্লেন্ডাৰত মডেলিং সম্পৰ্কে আৰু উন্নত টিউটোৰিয়েলত তাৰ যুক্ত জাল প্ৰান্ত আৰু বহুভুজ সম্পৰ্কে বিশদভাৱে শিকিম ভলিউমে মেটেৰিয়েলক সক্ৰিয় বস্তুৰ সম্পূৰ্ণ ভলিউম হিচাপে ৰেন্ডাৰ কৰে সাৰফেস আৰু Y ইয়াৰ বাবে মেটেৰিয়েল সেটিংস বেলেগ বেলেগ হয় পিছৰ টিউটোৰিয়েলত ভলিউম মেটেৰিয়েল ব্যৱহাৰ কৰাৰ সময়ত আমি এই সেটিংস বিশদভাৱে চাম হেলোয়ে মেটেৰিয়েলক সক্ৰিয় বস্তুৰ চাৰিওপাশে হেলো কণা হিচাপে ৰেন্ডাৰ কৰে আকৌ এবাৰ মেটেৰিয়েল সেটিংস সলনি হৈ গৈছে পিছৰ টিউটোৰিয়েলত হেলো মেটেৰিয়েল ব্যৱহাৰ কৰাৰ সময়ত আমি এই সেটিংস বিশদভাৱে চাম লক্ষ্য কৰক যে ইয়াত কোনো বিকল্প 3D ভিউত দৃশ্যমান নহয় ইয়াৰ কাৰণ এই যে এইটো মাত্ৰ ৰেন্ডাৰ ডিসপ্লেত দেখা দিয়ে ৰেন্ডাৰ ডিসপ্লে সম্পৰ্কে জানিবলৈ টাইপছ অফ উইন্ডোজ প্ৰপাৰ্টিজ পাৰ্ট 1 টিউটোৰিয়েলটো চাওক
সাৰফেসলৈ উভতি যাওক আমি সাৰফেস মেটেৰিয়েলৰ সেটিংস চাম তলত প্ৰিভিউ উইন্ডো আছে যিয়ে ৰেন্ডাৰ মেটেৰিয়েলৰ প্ৰিভিউ প্ৰদৰ্শন কৰে হুফালে বিভিন্ন প্ৰিভিউ বিকল্পৰ বাবে কলাম অফ বাটনছ আছে প্লেন স্ফিয়াৰ কিউব monkey hair আৰু sky এতিয়া আমি আমাৰ মেটেৰিয়েলৰ ৰং বগাৰ পৰা ৰঙালৈ পৰিবৰ্তন কৰো ডিফিউজলৈ যাওক ডিফিউজৰ অধীনত হোৱাইট বাৰত বাও ক্লিক কৰক এটা কালাৰ মেনু প্ৰদৰ্শিত হয় আমি এই মেনুৰ পৰা নিজৰ ইচ্ছামতে যিকোনো ৰং বাছিব পাৰো মই ৰঙা মানে ৰেড নিৰ্বাচন কৰিছো বাও ক্লিক কৰক আৰু বগা ডটক কালাৰ বৃত্তৰ কেন্দ্ৰত ধৰি থাকক আপোনাৰ মাউসক বৃত্তৰ ৰঙা ক্ষেত্ৰৰ ফালে ড্ৰেগ কৰক মেটেৰিয়েল পেনেলত 3D ভিউ আৰু প্ৰিভিউ উইন্ডোত কিউবৰ ৰং বগাৰ পৰা ৰঙালৈ সলনি হয় আৰু এটা পদ্ধতি হল ডিফিউজ ইয়াৰ অধীনত ৰেড বাৰত এবাৰ বাও ক্লিক কৰক আপুনি কি কালাৰ বৃত্তৰ তলত RG আৰু B নামৰ তিনটা বাৰ দেখিছেনে আৰত বাও ক্লিক কৰক আপোনাৰ কিবৰ্ডত 1 লিখক আৰু এন্টাৰ কি টিপক জিত বাও ক্লিক কৰক আপোনাৰ কিবৰ্ডত 0 লিখক আৰু এন্টাৰ কি টিপক বিট বাও ক্লিক কৰক আপোনাৰ কিবৰ্ডত 0 লিখক আৰু এন্টাৰ কি টিপক এতিয়া কিউবৰ ৰং সম্পূৰ্ণ ৰঙা একেইভাবে স্পেকুলাৰ ইয়াৰ অধীনত বগা বাৰত বাও ক্লিক কৰক কালাৰ মেনুত যিকোনো ৰং নিৰ্বাচন কৰক আমি সেউজীয়া মানে গ্ৰীণ নিৰ্বাচন কৰিছো সেই চাওক কিউবত থকা চকমকখিনি বগাৰ পৰা হালকা সেউজীয়ালৈ পৰিৱৰ্তিত হৈছে এতিয়া কি যদি আমি আকৌ এবাৰ বগা মেটেৰিয়েল ব্যৱহাৰ কৰিব চাও আমি এইটো কিভাবে উভতি পাম মেটেৰিয়েল আইডি নেম বাৰলৈ যাওক ইয়াত নেম বাৰৰ বাওফালে আৰু এটা গোলক আইকন আছে স্ফিয়াৰ আইকনত বাও ক্লিক কৰক এইটো হল মেটেৰিয়েল মেনু দৃশ্যত ব্যৱহৃত সকলো মেটেৰিয়েল ইয়াত সূচীবদ্ধ আছে এতিয়া ইয়াত মাত্ৰ দুটা মেটেৰিয়েল প্ৰদৰ্শিত আছে ৰেড আৰু হোৱাইটত বাও ক্লিক কৰক আকৌ এবাৰ কিউব ৰঙাৰ পৰা বগালৈ সলনি হৈ গৈছে ডিফিউজ আৰু স্পেকুলাৰ উভয়ৰ তলত ইন্টেন্সিটি বাৰ আছে ডিফল্ট ৰূপে ডিফিউজ ইয়াৰ বাবে ইন্টেন্সিটি 0.8 আৰু স্পেকুলাৰ ইয়াৰ বাবে 0.5 হয় এইটো ফিনিশ মেটেৰিয়েলৰ ধৰণৰ প্ৰয়োজন অনুযায়ী পৰিৱৰ্তন কৰা যাব পাৰে ম্যাট ফিনিশৰ অৰ্থ ডিফিউজ আৰু স্পেকুলাৰ উভয়ৰ কম ইন্টেন্সিটি উদাহৰণ স্বৰূপে প্ৰাকৃতিক কাঠৰ মেটেৰিয়েলত ম্যাট ফিনিশ থাকিব গ্লসি ফিনিশৰ অৰ্থ ডিফিউজ আৰু স্পেকুলাৰ উভয়ৰ বেছি ইন্টেন্সিটি উদাহৰণ স্বৰূপে কাৰ পেইন্টৰ মেটেৰিয়েলত গ্লসি ফিনিশ হব ব্লেন্ডাৰত ডিফিউজ ইয়াৰ বাবে ল্যাম্বাৰ্ট হল ডিফল্ট শেডাৰ ল্যাম্বাৰ্টত বাও ক্লিক কৰক এইটো হল ডিফিউজ শেডাৰ মেনু ইয়াত আমি আমাৰ প্ৰয়োজনীয় শেডাৰ ফ্ৰেস্নেল মিনিয়াৰ্ট টুন অৰেন নেয়া আৰু ল্যাম্বাৰ্ট চয়ন কৰিব পাৰো ইন্টেন্সিটিৰ নিচিনা বিভিন্ন মেটেৰিয়েলৰ বাবে শেডাৰো ভিন্ন হয় উদাহৰণ স্বৰূপে এটা গ্লাস মেটেৰিয়েলে ফ্ৰেস্নেল শেডাৰ ব্যৱহাৰ কৰিব একেইভাবে ব্লেন্ডাৰত স্পেকুলাৰ ইয়াৰ বাবে কুকটৰ হল ডিফল্ট শেডাৰ কুকটৰ ইয়াত বাও ক্লিক কৰক এইটো হল স্পেকুলাৰ শেডাৰ মেনু ব্লিন আৰু ফং হল সকলোতছে সাধাৰণ স্পেকুলাৰ শেডাৰ্স যি 90% মেটেৰিয়েলৰ বাবে ব্যৱহৃত হয় হাৰ্ডনেছে বস্তুৰ স্পেকুলাৰিটি বা চকমকৰ তীব্ৰতা নিৰ্ধাৰিত কৰে হাৰ্ডনেছ 50ত বাও ক্লিক কৰক আপোনাৰ কিবৰ্ডত 100 লিখক আৰু এন্টাৰ কি টিপক প্ৰিভিউ গোলকত স্পেকুলাৰ ক্ষেত্ৰ এটা চুটি বৃত্তত
হ্ৰাস পাইছে আৰু এবাৰ হাৰ্ডনেছ 100ত বাও ক্লিক কৰক আপোনাৰ কিবৰ্ডত 10 লিখক আৰু এন্টাৰ কি টিপক এতিয়া স্পেকুলাৰ ক্ষেত্ৰ ডাঙৰ হৈ গৈছে আৰু প্ৰিভিউ গোলকৰ ওপৰত ব্যাপ্তি হৈ গৈছে সেই এইটো হল মেটেৰিয়েল প্যানেলৰ মৌলিক সেটিংস বাকি সেটিংস আমি পৰৱৰ্তী টিউটৰিয়েলত চাম এতিয়া আপুনি আগুৱাব পাৰিব আৰু এটা নতুন ফাইল বনাব পাৰিব কিউবত নতুন মেটেৰিয়েল জুড়ক আৰু ইয়াৰ ৰং সলাব পাৰিব আৰু ব্লু নাম দিব পাৰিব এই প্ৰকল্পটো আইচিটিৰ মাধ্যমেৰে জাতীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত ইয়াৰ ওপৰত অধিক তথ্য নিম্ন লিংকত উপলব্ধ oscariitb.ac.in আৰু spoken-tutorial.org/nmeict-intro স্পোকেন টিউটৰিয়েল প্ৰকল্প দলে স্পোকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালাৰ আয়োজন কৰে যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্ৰশংসাপত্ৰও দিয়া হয় আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগাযোগ কৰক এই পাঠটি অনামিকা মেধিৰ দ্বাৰা অনুবাদ কৰা হৈছে আই আই টী বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো ধন্যবাদ